হেল্ল' বন্ধুসকল, দা লাৰ্ণিং ষ্টপেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি নতুন ৰিক্ৰুটমেণ্ট আপডেট সম্পৰ্কে লৈ আহিছোঁ। SI এক্সামৰ এটা নতুন আপডেট। তো আছাম পুলিচৰ যি আপোনালোকৰ 144 UBৰ পোষ্ট ওলাইছিলে, ABৰ 51 আৰু APRৰ 7টা পোষ্ট ওলাইছে, লগতে চিভিল ডিফেন্সৰ এটা SIৰ পোষ্ট ওলাইছিলে। তো তাৰে ৰিগাৰ্ডিং আজি ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ডে এখন নটিচ ৰিলিজ কৰিছে, য'ত এইকেইটা পোষ্টৰ যিটো কমন এক্সাম হ'ব SIৰ কাৰণে তাৰে ডেট ৰিলিজ কৰিছে। তো এই নটিচখন মতে 5 জানুৱাৰীত আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব আৰু ইয়াৰ এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব 23 ডিচেম্বৰৰ 11 বজাৰ পৰা, 11 AM 23 ডিচেম্বৰৰ পৰা। তো ইয়াত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে SLPRBৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ এপ্লিকেশ্যন নম্বৰ, নেম বা ডেট অফ বাৰ্থ, ইয়াৰে দুটা মানে এপ্লিকেশ্যন নম্বৰ আৰু ডেট অফ বাৰ্থ অৰ নাম আৰু ডেট অফ বাৰ্থ এণ্ট্ৰি কৰি আপোনালোকে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু যিদিনা আপোনালোকৰ এক্সামিনেশ্যন হ'ব, তো এক্সামিনেশ্যন ভেনুত আপোনালোকে এডমিট কাৰ্ড আৰু নিজৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ যিকোনো এটা ID প্ৰুফ লগত লৈ যাব লাগিব। তো এইখিনি আছিলে আজিৰ এই ভিডিঅ'টোত আপডেট সম্পৰ্কে। এইটোৱে আপডেট। 5 জানুৱাৰীত আপোনালোকৰ SIৰ এক্সাম হ'ব। থেংক ইউ।